ৰিল নহয় ৰিয়েল লাইফৰ সিংঘম অজয় দেৱগন নহয় তুকাৰাম মুণ্ডে সিংঘম ৰিটাৰ্ণছ সিংঘম এগেইন অজয় দেৱগন অভিনীত বলিউডৰ এই তিনিখন চিনেমাৰ কোটি কোটি অনুৰাগী আছে দেশত আটাইকেইখন চিনেমাতে মূল চৰিত্ৰত অভিনয় কৰা অজয় দেৱগনে ৰূপায়ণ কৰিছে এগৰাকী সাহসী আপোচহীন আৰক্ষী বিষয়াৰ ভূমিকা এই চিনেমা কেইখন চোৱাৰ অন্তত প্ৰতিগৰাকী দৰ্শকে অনুভৱ কৰা নিৰ্মম সত্যটো হ'ল যে বাস্তৱত সিংঘমৰ দৰে হট সাহসী আৰক্ষী বিষয়া পাবলৈ নাই সকলোৰে আফসোস হয় এটা কথাতেই যে এনে ধৰণৰ আৰক্ষী বা প্ৰশাসনিক বিষয়া থকাহেঁতেন সমাজখন কিমান যে ভাল হ'লহেঁতেন পিছে সিংঘম চিনেমাৰ দৰ্শকে অনুভৱ কৰা এই শূন্যতা এতিয়া পূৰণ কৰিছে এজন হট IAS বিষয়াই নাম তুকাৰাম মুণ্ডে কোনো ৰাজনৈতিক নেতাৰ আঙুলিৰ ঠাৰত উঠা বহা নকৰে তেওঁ কোনো ৰঙা ফিটাৰ মেৰ পেছলৈ কেৰেপ নকৰে তেওঁ আইন আদালতৰ নিৰ্দেশেও তলাব নোৱাৰে তুকাৰামক যিখন মহাৰাষ্ট্ৰৰ পটভূমিত সিংঘম চিনেমা নিৰ্মাণ হৈছে সেইখন মহাৰাষ্ট্ৰতে এতিয়া এইগৰাকী তুকাৰাম মুণ্ডে নামৰ প্ৰশাসনিক বিষয়াগৰাকীৰ হট সাহসী কৰ্মকাণ্ডই দেশব্যাপী লাভ কৰিছে চৰ্চা ৰিয়েল লাইফৰ সিংঘম ৰূপে তুকাৰাম মুণ্ডেই লাভ কৰিছে খ্যাতি চিনেমাৰ সিংঘমৰ দৰেই বহু কথাৰ মিল আছে তুকাৰাম মুণ্ডেৰ 20 বছৰৰ চাকৰিত বৰ্তমানলৈকে 25 বাৰ বদলিৰ শাস্তি ভুগিছে হট আৰু আপোচহীন কাম-কাজৰ বাবে অৰ্থাৎ গড় হিচাপত প্ৰতি 10 মাহৰ মূৰত ট্ৰান্সফাৰ হ'বলগীয়া হয় তুকাৰাম মুণ্ডে তথাপিও হাৰ মনা নাই 2005 বৰ্ষৰ IAS বিষয়াজনে বৰ্তমান মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধি প্ৰশাসন বিভাগৰ সচিব তুকাৰাম মুণ্ডে তুকাৰামৰ নেতৃত্বত সমগ্ৰ মহাৰাষ্ট্ৰত ভেজাল খাদ্যৰ বিৰুদ্ধে চলিছে অভিযান দুমাহত 1100ৰো অধিক হোটেল ৰেষ্টুৰেণ্টত অভিযান চলাইছে খাদ্য সুৰক্ষা বিভাগে মুম্বাই পুনে নাছিক আদি চহৰৰ অসাধু ব্যৱসায়ীবোৰৰ বাবে সন্ত্ৰাসৰ নাম হৈ পৰিছে তুকাৰাম মুণ্ডে বিষয়াগৰাকীৰ নেতৃত্বত খাদ্য সুৰক্ষা বিভাগে 3000ৰো অধিক স্থানত চলাইছে অভিযান জব্দ কৰিছে 50 কোটি টকা মূল্যৰ ভেজাল খাদ্য সামগ্ৰী 3 মাহৰ ভিতৰতে 165খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে IAS বিষয়া তুকাৰাম মুণ্ডেৰ অভিযানৰ বিশেষত্ব হৈছে তেওঁ কোনো নামী দামী হোটেল ৰেষ্টুৰেণ্টকো ৰেহাই দিয়া নাই প্ৰভাৱশালী ব্যৱসায়ী ৰাজনৈতিক নেতাৰ মালিকানাধীন ব্যৱসায়িক প্ৰতিষ্ঠান ক্লাব আদিক অভিযান চলাই বাতিল কৰাইছে লাইসেন্স বহু সম্ভ্ৰান্ত হোটেল ৰেষ্টুৰেণ্টলৈ প্ৰেৰণ কৰিছে জাননী কেৱল বেচৰকাৰী হোটেল ৰেষ্টুৰেণ্টতে নহয় বম্বে হাইকোৰ্টৰ কেণ্টিনতো অভিযান চলালে ৰিয়েল লাইফৰ সিংঘমে উপযুক্ত নথি নথকাৰ বাবে হাইকোৰ্টৰ দুখন কেণ্টিন বন্ধৰ নিৰ্দেশ তুকাৰাম মুণ্ডেৰ অভিযানৰ পৰা সাৰি যোৱা নাই বলিউডৰ নামী দামী চেলিব্ৰিটিও শাহৰুখ খান অজয় দেৱগন টাইগাৰ শ্ৰুফলৈ জাননী জাৰি বিমল পান মছলাৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত জাননী জাৰি 15 দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব তিনিওজন অভিনেতাই एक्ट्रेस के नाम को आपको सबको पता है इशू इतना ही है कि आप देखोगे तो देयर इज़ अ प्रोहिबिशन ऑर्डर इन महाराष्ट्र सिंस 2012 ईयरली बेसिस पे अबाउट गुटखा पान मसाला एंड रिलेटेड टू मोर आइटम्स and the advertisement claims was about Vimal product. Vimal has been in the process of manufacturing selling of gutka also. Now they are not manufacturing here, but during our investigation, search and seizure operations, we have found at many places Vimla product is being sold as gutka also. The advertisement which is there is claims that there is something ilaichi or something else is a surrogacy to the prohibited item in the state of Maharashtra. That's why we have called for explanation on that ground. প্ৰশাসনিক বিষয়াৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা বিভাগে জনসাধাৰণৰ স্বাস্থ্যক লৈ হেতালি খেলা কেমিকেল মিহলোৱা গাখীৰ পানীৰ আদি জব্দ কৰিছে বিভিন্ন খাদ্যত মিহলোৱা ৰং আদিৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ স্থিতি ভেজাল গাখীৰ পনীৰ বিক্ৰী কৰা 13জন ব্যৱসায়ী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে তুকাৰাম মুণ্ডে 10খনৰ অধিক ডেইৰী ফাৰ্ম সিল কৰিছে খাদ্য সুৰক্ষা বিভাগে খাদ্যবস্তুৰ ভেজালকৰণ ৰোধ কৰিবলৈ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে তুকাৰাম মুণ্ডে বাতৰি কাকতত খাদ্য সামগ্ৰী বান্ধি দিয়াটোত জাৰি কৰিছে নিষেধাজ্ঞা कार्रवाई इस पर तो काफ़ी जगह पे चल रही है वो हमारे चाइनीज़ हो या तुम्हारे जो वड़ा पाव हो या अदर हो उस पर कार्रवाई चल रही है उसमें पहला तो एक हमने कि पेपर में उसको सर्व करने का बंद कर दिया तो उसका काफ़ी इम्पैक्ट हो चुका है दूसरा हमने ऐसा पाया है कि कई जगह पे हमने इंस्पेक्ट किया तो चाइनीज़ में जो कलर वगैरह आता था वो भी एडिटिव्स कम हो गया है
क्लीनलीनेस बढ़ाए। हालांकि अभी भी बहुत काम करना है उसमें बाकी है और उसमें हमारा काम चल रहा है। लोगों से भी अपील है कि जो अनसैनिटरी कंडीशन है अगर ऐसे पाते हो तो आप कंप्लेन कीजिए और वहाँ खाइए मत। जो अच्छा प्रोडक्ट दे रहा है, जो फूड बना रहे हैं उसी के यहाँ जो स्टैंडर्ड के हिसाब से हो रहा है उसी यहाँ पे आप कंज्यूम कीजिए। তুকাৰাম মুণ্ডেৰ নেতৃত্বত খাদ্য সুৰক্ষা বিভাগে মহাৰাষ্ট্ৰত এক প্ৰকাৰ এনেদৰে সৃষ্টি কৰিছে ধুমুহাৰ। বিষয়াগৰাকীৰ ভয়ত চৰকাৰী বিদ্যালয়সমূহত সম্পূৰ্ণ সুষম আৰু পুষ্টিকৰ খাদ্য দিবলৈ আৰম্ভ কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। ইপিনে তুকাৰাম মুণ্ডেৰ এই অভিযানক বাধা দিবলৈ উঠি পৰি লাগিছে একাংশ অসাধু ব্যৱসায়ী। বম্বে হাইকোৰ্টে এখন হোটেলক 5 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে তুকাৰামক। মিছাতে অভিযান চলাই বদনাম কৰিছিল বুলি আদালতৰ কাষ চাপিছিল হোটেল কৰ্তৃপক্ষ। এই গোচৰতে বম্বে উচ্চ ন্যায়ালয়ে শাস্তি বিহিছে তুকাৰামক। কিন্তু ৰিয়েল লাইফৰ সিংঘম তুকাৰামে আদালতৰ এই নিৰ্দেশকো কেৰেপ কৰা নাই। আদালতৰ নিৰ্দেশৰ পাছতে তেওঁ স্পষ্ট কৰি দিছে যে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত চলোৱা হৈছিল অভিযান। গতিকে হোটেল কৰ্তৃপক্ষক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নহ'ব। এয়াই হৈছে ৰিয়েল লাইফৰ সিংঘম তুকাৰামৰ কাম কৰা ষ্টাইল। বাস্তৱ জীৱনত এনে হঠ এগৰাকী বিষয়াৰ কৰ্মই এতিয়া অনুপ্ৰাণিত কৰিছে যুৱ প্ৰজন্মক। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।